বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে এখন গাঁৱৰ ৰাইজক 1930 চনতে বসতি স্থাপন কৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ নাওখুলি গাঁৱত নহল উন্নতমানৰ যাতায়াত ব্যৱস্থা উপায়ন্তৰ হৈ চৰকাৰলৈ বাট নাচাই পথ মেৰামতিৰ বাবে ওলাই আহিল গাঁৱৰ ৰাইজ আৰু এই সন্দৰ্ভত নাৰায়ণপুৰৰ আমাৰ সাংবাদিক পংকজ কুমাৰ ফুকনে এক প্ৰতিবেদন যুগুত কৰিছে চাৱাহক পংকজ কুমাৰ ফুকনৰ এই প্ৰতিবেদন 126টা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে 109 নম্বৰ বিহপুৰীয়া বিধানসভা সমষ্টি আৰু 109 নম্বৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ এখন সুন্দৰ ছবিলৈ মই পুনৰবাৰ অসম লাইভ 24 দৰ্শকসকলৰ মাজত উপস্থিত হৈছোহি মোৰ পোনপ্ৰথমে মোৰ কেমেৰা সহযোগী দেখুৱাব মই এই মুহূৰ্তত উপস্থিত আছো বিহপুৰীয়া বিধানসভা সমষ্টিৰ হিমলুগুৰি গাঁও পঞ্চায়তৰ এটি পথত আৰু পথটোৰ দৃশ্য মোৰ কেমেৰা সহযোগী দেখুৱাই আছে আচলতে অসম লাইভ 24 দৰ্শকসকলে দেখিছে মোৰ কেমেৰা স্ক্ৰীনত যিটো পথ দেখিছে সেই পথটো আচলতে আমি অসম লাইভ 24 দৰ্শকসকলক জনাওঁ 1930 চনতে এই গাঁওখনত আচলতে জনবসতি স্থাপন কৰিছিল আৰু এই জনবসতি স্থাপন কৰাৰ পাছৰে পৰা 1930 চনৰ পৰা এই পথটিত আচলতে আজিলৈকে কোনো চৰকাৰীভাৱে কোনো এচৰ পৰা মাটি নপৰিল আৰু অৱশেষত উপায়ন্তৰ হৈ আজি এই গাঁওখনৰ ৰাইজসকলে হিমলুগুৰি গাঁও পঞ্চায়তৰ এই যিটো নাওখুলিৰ পৰা বহুপথৰ সংযোগী পথৰ এই 1500 ভোটাৰে গঠিত এখন গাঁৱৰ ৰাইজসকলে আজি নিজৰ গাঁঠিধন ভাঙি ৰাস্তাত শ্ৰম কৰিছে নিজে ৰাস্তা মেৰামতি কৰিছে এটা কথা ক'ব লাগিব যে 1930 চনৰ পাছৰ পৰা আজি তেখেতসকলে কোনো চৰকাৰীভাৱে পথৰ নামত কোনো ব্যৱস্থা নাপালে চৰকাৰীভাৱে কোনো অনুদান নাপালে অৱশেষত উপায়ন্তৰ হৈ তেখেতসকলে নিজৰ গাঁঠিধন ভাঙি ৰাস্তাটো মেৰামতি কৰিছে এটাই কাৰণ যে ছাত্ৰ-ছাত্ৰীসকল শিক্ষা অনুষ্ঠানলৈ যাবলৈ অসুবিধা হয় এটা কথা ক'ব লাগিব এখন গাঁৱৰ উন্নয়নৰ মূল চাবিকাঠি হৈছে যাতায়াতৰ ব্যৱস্থা আৰু যাতায়াতৰ ব্যৱস্থা উন্নত নহ'লে কোনো গাঁওখনৰ আচলতে উন্নত নহয় মই প্ৰথমতে গাঁওখনৰ ব্যক্তিসকল আছে মই জানিব বিচাৰিম আপোনালোকে আজি নিজৰ গাঁঠিধন ভাঙি শ্ৰম কৰিছে হয় ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনালোকক বিশেষকৈ মই এতিয়া ক'বলৈ গ'লে মই এইটো ৱাৰ্ডৰে আৰু 10 নং ৱাৰ্ডৰ হিমলুগুৰি গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ মই এজন প্ৰতিনিধি মেম্বাৰ হয় কিন্তু মোৰ নিজৰ বেয়া লাগিছে দুখ লাগে ৰাইজ এতিয়া প্ৰতি বছৰে এই ৰাস্তাটো কাম কৰিবলগীয়া হয় এই 10 নং ৱাৰ্ডৰ এই ৰাস্তাটো আমাৰ সম্পূৰ্ণ 1200 ভোটাৰ এইটো ৰাস্তা মাজতে আছে এতিয়া আমি ৰাইজক প্ৰতিনিধি আমি সৰু প্ৰতিনিধি কিন্তু আমি দেৱানন্দ ছাৰ থকা দিনৰ এই ৰাস্তাটোৰ কাৰণে খুব যোগাযোগ কৰিছিলোঁ কিন্তু ফলৱতীটো হ'ব নোৱাৰিলোঁ এতিয়া অমীয় ভূঞা ছাৰ আহিছে আমাৰ মাজলৈ তেওঁ প্ৰতিশ্ৰুতি দি থৈছে নিশ্চয় আমাৰ জ্যেষ্ঠসকলেও আগতে কৈ গৈছে সেইকাৰণে আমি ভাবিছোঁ আমাৰ ৰাইজৰ মুখলৈ চাই তেওঁ যাতে এই ৰাস্তাটো খুব কম দিনৰ ভিতৰত আমাক ৰাইজক উন্নতি কৰি দিব লাগে ৰাস্তাটোৰ ক্ষেত্ৰত যাতায়াতৰ ক্ষেত্ৰত আৰু অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমাৰ এইটো ৱাৰ্ডতে চলি আছে নামঘৰ হওক স্কুল হওক আমাৰ 10 নং ৱাৰ্ডৰ এই ৰাস্তাটোতে সম্পূৰ্ণখিনি হৈ আছে সেয়েহে ভাবিছোঁ আমি এই ৰাস্তাটো খুব কম দিনৰ ভিতৰত বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া ছাৰকো আমি আজি এই চেনেলৰ যোগেদি অনুৰোধ জনাব বিচাৰিছোঁ খুব কম দিনৰ ভিতৰত আমাৰ MLA অমীয় ভূঞা ছাৰৰ যোগেদি এই ৰাস্তাটো যাতে খুব কম দিনৰ ভিতৰত হৈ উঠক আৰু সেই আমাৰ ৱাৰ্ডটোৰ মানুহখিনি বৰ উদাৰ মানুহ আৰু উদাৰ মানুহ কাৰণে আমাক উদাৰ এটা সুযোগ ল'বও পাৰে কোনোবাই মই এতিয়া প্ৰতিনিধি হৈ মই নিজৰে লাজ লাগিছে এতিয়া জ্যেষ্ঠসকলে ওলাই আহিছে আমিও ওলাই আহিছোঁ সেয়েহে ভাবিছোঁ আমাক খুব কম দিনৰ ভিতৰতে এই ৰাস্তাটো সম্পূৰ্ণ হৈ উঠিব বুলি ভাবিছোঁ আৰু লগতে আমাৰ অসম চেনেলে এই দুই এষাৰ ক'বৰ কাৰণে দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ এটা কথা পুনৰবাৰ ক'ব লাগিব যে বৰ্তমান অসমত যিখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ